হয়, আজি ধৰ্মঘটটো ইতিমধ্যে আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আজি ধৰ্মঘটৰ আহ্বান দিছে। কেইবাটাও ট্ৰেড ইউনিয়ন আৰু আমাৰ যিটো সংযুক্ত কৃষক মৰ্চা, এই সংযুক্ত কৃষক মৰ্চা আৰু কেইবাটাও ট্ৰেড ইউনিয়নে এই বন্ধৰ আহ্বান জনাইছে। আৰু দাবীসমূহ হৈছে, আমাৰ প্ৰথম দাবীটো হৈছে মূল্য বৃদ্ধি ৰোধ কৰা আৰু দেশৰ যিবোৰ সম্পদ আছে এই সম্পদবোৰ ব্যক্তিগতকৰণ কৰা বন্ধ কৰা আৰু কৃষকৰ যিবোৰ ফচল এই ফচলৰ ন্যায্য তেওঁলোকে দাম ধাৰ্য কৰা, তাৰপিছত শ্ৰম সংহিতা বাতিল কৰা আৰু যিটো পুৰণি পেঞ্চন নীতি আছিলে এই পেঞ্চন নীতি লাগু কৰিব লাগে আৰু নতুন পেঞ্চন নীতি কি কৰিব লাগে, বাতিল কৰিব লাগে। তাৰোপৰিও যিবোৰ বৈদ্যুতিক বিদ্যুৎ বিভাগটো বেচৰকাৰীকৰণ কৰাৰ কাৰণে কৰি আছে, ইয়াৰ বিৰুদ্ধেও আজি আমি 9 জুলাইৰ ধৰ্মঘটত চামিল হৈছোঁ। ইয়াৰ উপৰিও আমাৰ যিবোৰ সৰ্বসাধাৰণ মানুহৰ যিটো সমস্যা, আঁচনিভুক্ত কৰ্মচাৰী আমাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী আছে, তাৰপিছত আমাৰ আশা আছে, অংগনবাদী আছে, এই গোটেইবোৰৰ তেওঁলোকৰ যিটো মাহিলী কিবা এটা তেওঁলোকক মাননি দিয়ে, এই মাননিৰ সলনি আমি তেওঁলোকক মাহেকীয়াকৈ 26,000 টকা অতি কমেও দিয়াৰ কাৰণে তেওঁলোকেও আজি আমাৰ এই ধৰ্মঘটত চামিল হৈছে। চমুকৈ আজি যিটো 9 জুলাইৰ যিটো ধৰ্মঘটৰ তাৎপৰ্য এইখিনিয়ে, 9 জুলাইৰ তাৎপৰ্য ইমানেই।